যিহেতু আৰক্ষীয়ে কালি নিশা কুকুৰৰ লগত চোৰ কেইটাও ধৰিছে। যিহেতু আপুনি প্ৰকৃতিক ভাল পায়, জীৱ-জন্তু ভাল পায়, সেই সন্দৰ্ভত কি ক'ব? হয়, প্ৰথমতে সৰ্বপ্ৰথমে প্ৰাণজিৎ ৰাজবংশীৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিহেতু যোৱা নিশা হাউলি আৰক্ষী চকীৰ পৰা যি নেকি ভাৰতীয় আৰক্ষী বিষয়া আৰু তেওঁলোকৰ সমদলে গৈ পেলাই তিনিটাকৈ চোৰক আটক কৰিবলৈ সক্ষম হৈছে 10টা কুকুৰৰ সৈতে। তো এয়া খুব বৃহৎ সফলতা বুলি ক'ব খোজোঁ। আৰু লগতে যিহেতু আমি দেখি আহিছোঁ বিভিন্ন সময়ত বিভিন্ন ঠাইত অসমৰ চুকে কোণে গৰু চোৰ, ছাগলী চোৰ, তো এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকে। কিন্তু বাটৰা কুকুৰ, যাক নেকি আমি প্ৰভু ভক্ত বুলি কওঁ, আৰু যাৰ আশাত আমি ৰাতি ভালকৈ শুব পাৰোঁ, যিবিলাক ৰাস্তাৰ ঘূৰি ফুৰা বাটৰা কুকুৰক আশাই আমি কৰোঁ। তো এনেকুৱা ক্ষেত্ৰত ইহঁতক যেতিয়া তেওঁলোকে ব্যৱসায়ৰ এটা পন্থা হিচাপে বাছি লয়, তেতিয়াহ'লে আমাৰ বহুতেই দুখ লাগে। কাৰণ এই কুকুৰবোৰক তেওঁলোকে বস্তাৰে নিৰ্মমভাৱে বান্ধি পেলাই যেনেকৈ তেওঁলোকে লৈ গৈ থাকে। তো এয়া এক আমাৰ কাৰণে বহুতেই মানৱ জাতিৰ কাৰণে বহুতেই লজ্জাজনক ঘটনা। কেনেকুৱা শাস্তি পোৱাটো বিচাৰে? তেওঁলোকক আৰক্ষী বিষয়াক মই অনুৰোধ জনাইছোঁ আৰু ন্যায়াধীশক মই কাটৰ অনুৰোধ জনাম, তেওঁলোকক যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে। কাৰণ যিহেতু তেওঁলোকে অমতা হয়, তেওঁলোকে কথা ক'ব নোৱাৰে, তেওঁলোকে নিজৰ অন্তৰৰ আৱেগ কাকো বুজাব নোৱাৰে। তো তেনেকুৱা এটা পৰিস্থিতিত তেওঁলোকক যেনেকৈ তেওঁলোকে বস্তাত বান্ধি পেলাই নিৰ্মমভাৱে তেওঁলোকক লৈ গৈ আছে, আৰু তাত সিহঁতে নিজৰ পেটৰ ক্ষুধা নিবাৰণৰ কাৰণে লৈ গৈ আছে, বিক্ৰী কৰিবৰ কাৰণে। তো এয়া এক বহুত দুখৰ বিষয়। আমাৰতো কথাষাৰ শুনিলে বুকু কঁপি উঠে, চকুলো বৈ উঠে। কাৰণ তেওঁলোকক আমি যিমানটো পাৰোঁ সহায় কৰিব লাগে। তেনেকুৱা ক্ষেত্ৰত আমি নকৰি তেওঁলোকক আমি ব্যৱসায়ৰ এক পন্থা হিচাপে বাছি লৈছোঁ। তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক, যাতে তেওঁলোকেও জীৱনত কেতিয়াও আৰু এনেকুৱা কাম কৰিব নোৱাৰে, আৰু 10জনেও যাতে তাৰ পৰা কিবা এটা শিকিব পাৰে, যাতে তেনেকুৱা এটা ব্যৱস্থা লওক, সেয়াই মই অনুৰোধ জনাম। যিহেতু আৰক্ষীয়ে কালি নিশা কুকুৰৰ লগত চোৰ কেইটাও ধৰিছে। যিহেতু আপুনি প্ৰকৃতিক ভাল পায়, জীৱ-জন্তু ভাল পায়, সেই সন্দৰ্ভত কি ক'ব? হয়, প্ৰথমতে সৰ্বপ্ৰথমে প্ৰাণজিৎ ৰাজবংশীৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিহেতু যোৱা নিশা হাউলি আৰক্ষী চকীৰ পৰা যি নেকি ভাৰতীয় আৰক্ষী বিষয়া আৰু তেওঁলোকৰ সমদলে গৈ পেলাই তিনিটাকৈ চোৰক আটক কৰিবলৈ সক্ষম হৈছে 10টা কুকুৰৰ সৈতে। তো এয়া খুব বৃহৎ সফলতা বুলি ক'ব খোজোঁ। আৰু লগতে যিহেতু আমি দেখি আহিছোঁ বিভিন্ন সময়ত বিভিন্ন ঠাইত অসমৰ চুকে কোণে গৰু চোৰ, ছাগলী চোৰ, তো এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকে। কিন্তু বাটৰা কুকুৰ, যাক নেকি আমি প্ৰভু ভক্ত বুলি কওঁ, আৰু যাৰ আশাত আমি ৰাতি ভালকৈ শুব পাৰোঁ, যিবিলাক ৰাস্তাৰ ঘূৰি ফুৰা বাটৰা কুকুৰক আশাই আমি কৰোঁ। তো এনেকুৱা ক্ষেত্ৰত ইহঁতক যেতিয়া তেওঁলোকে ব্যৱসায়ৰ এটা পন্থা হিচাপে বাছি লয়, তেতিয়াহ'লে আমাৰ বহুতেই দুখ লাগে। কাৰণ এই কুকুৰবোৰক তেওঁলোকে বস্তাৰে নিৰ্মমভাৱে বান্ধি পেলাই যেনেকৈ তেওঁলোকে লৈ গৈ থাকে। তো এয়া এক আমাৰ কাৰণে বহুতেই মানৱ জাতিৰ কাৰণে বহুতেই লজ্জাজনক ঘটনা। কেনেকুৱা শাস্তি পোৱাটো বিচাৰে? তেওঁলোকক আৰক্ষী বিষয়াক মই অনুৰোধ জনাইছোঁ আৰু ন্যায়াধীশক মই কাটৰ অনুৰোধ জনাম, তেওঁলোকক যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে। কাৰণ যিহেতু তেওঁলোকে অমতা হয়, তেওঁলোকে কথা ক'ব নোৱাৰে, তেওঁলোকে নিজৰ অন্তৰৰ আৱেগ কাকো বুজাব নোৱাৰে। তো তেনেকুৱা এটা পৰিস্থিতিত তেওঁলোকক যেনেকৈ তেওঁলোকে বস্তাত বান্ধি পেলাই নিৰ্মমভাৱে তেওঁলোকক লৈ গৈ আছে, আৰু তাত সিহঁতে নিজৰ পেটৰ ক্ষুধা নিবাৰণৰ কাৰণে লৈ গৈ আছে, বিক্ৰী কৰিবৰ কাৰণে। তো এয়া এক বহুত দুখৰ বিষয়। আমাৰতো কথাষাৰ শুনিলে বুকু কঁপি উঠে, চকুলো বৈ উঠে। কাৰণ তেওঁলোকক আমি যিমানটো পাৰোঁ সহায় কৰিব লাগে। তেনেকুৱা ক্ষেত্ৰত আমি নকৰি তেওঁলোকক আমি ব্যৱসায়ৰ এক পন্থা হিচাপে বাছি লৈছোঁ। তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক, যাতে তেওঁলোকেও জীৱনত কেতিয়াও আৰু এনেকুৱা কাম কৰিব নোৱাৰে, আৰু 10জনেও যাতে তাৰ পৰা কিবা এটা শিকিব পাৰে, যাতে তেনেকুৱা এটা ব্যৱস্থা লওক, সেয়াই মই অনুৰোধ জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।